মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিচৰা হৈছে এই ইণ্ডাষ্ট্ৰীত আমাৰ টাটা সন্সৰ দ্বাৰা এই উদ্যোগৰ বাবে ২৭,০০০ কোটি টকা ব্যয় কৰা হ'ব। অৰ্থাৎ আমাৰ অসমৰ উদ্যোগীকৰণৰ বাবে ২৭,০০০ কোটি টকা ব্যয় কৰা হ'ব আৰু এই সমস্ত প্ৰক্ৰিয়াটোত আমি ১৫,০০০ প্ৰত্যক্ষ নিযুক্তি আৰু ১৫,০০০ অপ্ৰত্যক্ষ নিযুক্তি আমি লাভ কৰিবলৈ সক্ষম হ'ম। অসমৰ উদ্যোগীকৰণত আজিৰ দিনটো এটা মাইলৰ খুঁটা হৈ ৰৈ যাব। আমাৰ ৰাজ্যত ২৭,০০০ কোটি টকাৰ বিনিয়োগ আগতে কেতিয়াও অহা নাছিল। এয়া প্ৰথমবাৰৰ বাবে আজি বাস্তৱত পৰিণত হৈছে। শ্ৰদ্ধা ৰাইজ, ই আমাক এটা আশাৰ সঞ্চাৰ কৰিছে। পিছ পৰি থকা উত্তৰ পূব, পিছ পৰি থকা অসম আজি ভাৰতৰ উদ্যোগীকৰণৰ মানচিত্ৰত এক নতুন দিগন্তৰ সঞ্চাৰ কৰিছে। যোৱা ছমাহ আগতে মই যেতিয়া উল্লেখ কৰিছিলো যে অসমত টাটাই এটা ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আৰম্ভ কৰিব, মোৰ মনত আছে যে ভাৰতৰ এজন প্ৰখ্যাত ৰাজনৈতিক নেতাই মোক ইটিকিং কৰি টুইট দিছিলে যে মোক উদ্যোগ স্থাপনৰ দিনাখন মাতিব, কাৰণ তেওঁ মনত ভাবি লৈছিলে যে অসমত এই কাম কেতিয়াও সম্ভৱ নহয়। তেতিয়া মই তেখেতক কৈছিলো যে এয়া নতুন অসম, আমি যি ভাবিম আৰু আমি অসমবাসীৰ মংগলৰ কাৰণে যি চিন্তা কৰিম তাক আমি কাৰ্যত পৰিণত কৰি দেখুৱাম। এই হৈছে নতুন অসমৰ বাণী। আজি মই তেখেতৰ নামো ল'ব খোজা নাই। আজি তেখেতে কোন ৰাজনৈতিক দলৰ লগত আছে তাৰ বিষয়েও মই উল্লেখ কৰিব খোজা নাই। কিন্তু এটা কথা মই বিশ্বাস কৰোঁ, মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই পবিত্ৰ ভূমিত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আশীৰ্বাদেৰে এক নতুন বুৰঞ্জী ৰচনা কৰিম, এক নতুন ইতিহাস ৰচনা কৰিম আৰু অসমক ভাৰতৰ উদ্যোগীকৰণৰ মানচিত্ৰত আমি প্ৰতিষ্ঠা কৰিম। শ্ৰদ্ধা ৰাইজ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একান্ত আগ্ৰহত আজি এই উদ্যোগ জাগিৰোডত প্ৰতিষ্ঠা হৈছে। মই সকলো ৰাইজক অনুৰোধ কৰিম, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আপোনালোকে মাৰি অসমবাসীৰ হৈ তেখেতক সম্বৰ্ধনা জনাব। মই যেতিয়া নিৰ্বাচনৰ সময়ত ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ শাসনলৈ আহিলে ১ লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম, মোকো কোনেও বিশ্বাস কৰা নাছিলে। মোৰ নিজৰ ওপৰতো বিশ্বাস নাছিলে, দলৰো বিশ্বাস নাছিলে যে আমি সঁচাকৈ ১ লাখ চাকৰি দিব পাৰিম। কিন্তু অসমৰ ৰাইজৰ আশীৰ্বাদত আজিৰ দিনটোলৈকে আমি ৯৭,০০০ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হলো। আৰু তাতকৈ ডাঙৰ কথা, অসমত চাকৰিৰ নামত যিখন দালালৰ বজাৰ চলি আছিল, সেই দালালৰ বজাৰখনো আমি সদায়ৰ কাৰণে বন্ধ কৰি দিবলৈ সক্ষম হলো। এতিয়া চৰকাৰী চাকৰি মেধাৰ ওপৰত হয়, চৰকাৰী চাকৰি মেৰিটৰ ওপৰত হয়, চৰকাৰী চাকৰি পঢ়া শুনা কৰিলে পাই, কাকো এটকাও ঘোষ দিব নালাগে। আৰু ৩,০০০ চাকৰি কেইটামান দিনৰ পিছত এই ৩,০০০ চাকৰিও দিয়া শেষ হৈ যাব। আমাৰ দায়িত্ব তথাপিতো শেষ হৈ নাযায়। আমি সিদ্ধান্ত লৈছো যে যিদিনাখনেই ১ লাখ চাকৰি দিয়া শেষ হ'ব, সেইদিনাখনে আমি আৰু নতুন ৩৫
40,000 চাকৰি দিয়াৰ কাম আমি হাতত লওঁ। 1 লাখৰ প্ৰতিশ্ৰুতি আছিলে, 1,35,000 ভগৱানে কৰিলে 1.5 লাখো পাৰ হৈ আমি গুচি যাম। তেনেকে আজি আমি হাতত কৰ্মযজ্ঞ হাতত লৈছো। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া আমি মানুহক কৈছিলো যে আমাৰ চৰকাৰে অৰুণোদয় আঁচনি ৰূপায়ণ কৰিব, বিৰোধী পক্ষই আমাক কি কৈছিলে যে ইলেকশ্যনৰ কাৰণে অৰুণোদয়, ইলেকশ্যন হোৱাৰ পিছত অৰুণোদয় বন্ধ হৈ যাব। আজি 800 টকাৰ অৰুণোদয় 1250 টকা হ'ল। নিৰ্বাচনৰ আগতে 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে, আজি 28 লাখ মহিলাই অৰুণোদয় পায়, আৰু এই বছৰৰ ভিতৰতে আৰু 3-4 লাখ মহিলাই অৰুণোদয় আঁচনি পোৱাৰ বাবে যোগ্যতা লাভ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, মানুহৰ হাতত ৰেচন কাৰ্ড নাছিলে। যোৱা 2 বছৰৰ ভিতৰত আমি 42 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰিলোঁ। ইলেকশ্যনৰ আগতে মই মিটিঙত আহিলে সকলোকে সোধো যে ৰেচন কাৰ্ড কাৰ কাৰ আছে, হাত দাঙক। কোনোবাই দাঙে, আধাই নাদাঙে। এইকেইদিন মই ৰাইজক সুধি আছো যে কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে, হাত দাঙক। প্ৰায় সকলোৱে হাতখন দাঙি দিয়ে। ইয়াতো কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে, হাত দাঙকচোন। সকলোৱে হাত দাঙক যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। এতিয়া আপোনালোকে চাওক যে ৰেচন কাৰ্ড আগতে যেতিয়া মই কৈছিলো আধাই হাত দাঙিছিল, আধাই হাত দাঙা নাছিলে। এতিয়া আকৌ যদি মই সুধো অৰুণোদয় কাৰ্ড কাৰ তাত আছে, আধাই হাত দাঙিব, আধাই হাত নাদাঙে। মই আপোনালোকক অনুৰোধ কৰিছো কাৰ কাৰ ঘৰত অৰুণোদয় আছে হাত দাঙি দিয়কচোন। এতিয়া আপোনালোকে চাওক ৰেচন কাৰ্ডত যিমানে হাত উঠালে অৰুণোদয়ত কমকৈ হাত উঠালে। কিয় কমকৈ হাত উঠালে? ৰেচন কাৰ্ড পালো, অৰুণোদয় পোৱা নাই। এইবাৰ আমি সিদ্ধান্ত লৈছো যে লাহে লাহে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰত্যেকটো পৰিয়ালকে আমি একোটাকৈ অৰুণোদয় দিয়াৰ কাম হাতত লওঁ। ভাত খাই অহা নাই যদিও বল আছে যদি ডাঙৰ কৰি হাত চাপৰি বজাই দিয়ক। অলপ ভাত খাই নাহিলে অলপ কমি থাকে, কিন্তু তথাপিতো হয়নে নহয়? এতিয়া আপোনালোকে চাওক যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব। অলপ দিন লাগিব, কিন্তু কৰিম।